দ্বিঘাতমীকৰণ অধ্যায় এক্সাৰচাইজ 4.3 3 নম্বৰৰ 4ৰ পৰা আজি আলোচনা কৰিম। কি আছে তলৰ সমীকৰণবোৰ মূল উলিওৱা বুলি কৈছে। 4 নম্বৰটো কি আছে 2x² + 1/2 = 2x। এতিয়া আমি কি কৰিম, প্ৰথমে আমি দ্বিঘাতমীকৰণ ৰাশিলৈ পৰিৱৰ্তন কৰি ল'ম। কি আছে এইটো ভগ্নাংশত থকাৰ কাৰণে আমি কি কৰিম, লসাগু ল'ম। কিমান হ'ব, লসাগু 2 2 * 4x² + 1 আকৌ 2x আকৌ 4x² + 1 এই হৰণটো এফালে নিছোঁ, নিলে কি হ'ব পূৰণ হৈ যাব 2 * 4x 4x² প্লাছ এইফালে আনা মাইনাছ হ'ব -4x আকৌ +1। এইটো আমাৰ দ্বিঘাতমীকৰণ ৰাশিলৈ আমি নিলোঁ। এতিয়া কি কৰিব পাৰা তোমালোকে, এইটো আমি 3টা পদ্ধতি আমি শিকি থৈছোঁ, বৰ্গ সম্পৰণ, উৎপাদক বিশ্লেষণ আৰু দ্বিঘাত উত্তৰ। তোমালোকে যিটো পাৰা তাকে এইটো ব্যৱহাৰ কৰি সমাধান কৰি ওলালে হ'ল। এতিয়া মই যেনিবা উৎপাদক বিশ্লেষণ কৰিম। 4x² 2 + 2x + 1 = 0, মানে 4 * 1 = 4 আকৌ 2 * 2 = 4 আকৌ প্লাছ কৰিলে আমাৰ কি ওলাব লাগিব x ৰ হওক 4, তেনে 2 + 2 4 হৈছে। এতিয়া চাওক 4x² 2x মাইনাছে প্লাছে মাইনাছ, আমি -xটো ভৰাই ব্ৰেকেটটো উঠাই দিছোঁ +1 = 0। ইয়াৰ পৰা কি কমন আহিব, আমাৰ 2x এটা কমন আনিব পাৰোঁ আমি। তেতিয়া কি হ'ব 2x - 1 আকৌ মাইনাছ আছে, আকৌ 1 এটা কমন আনিলে আমি 2x - 1 = 0 পাওঁ। 2x - 1 আকৌ কমন আনিলোঁ, 2x - 1 = 0। এতিয়া চোৱা, যদি 2x - 1 = 0 হয়, 2x = 1, x = কি হ'ব 1/2, বা 2x - 1 = 0, 2x = 1, x = 1/2। এতেকে আমি কি পালোঁ, নিৰ্ণয় মূল 1/2 এইটোৱে এনচাৰ। নেক্সট প্ৰশ্নটো চোৱা। এতিয়া 5 নম্বৰ প্ৰশ্নটো কি আছে, x + 1/x = 2। ইয়াতো আমি লসাগু ল'ম। কি আছে, হৰ x আছে, x * x x² + 1 = 2 আকৌ x² + 1 ক্ৰছ মাল্টিপ্লিকেশ্যন x * 2 2x আকৌ x² প্লাছ এইফালে আনিলে +2x কি হ'ব -2x আকৌ +1 = 0। এনেকুৱা থাকিলে সদায় দ্বিঘাতমীকৰণ ৰাশিলৈ পৰিৱৰ্তন কৰাৰ পিছতে আমি উৎপাদক বিশ্লেষণ, বৰ্গ সম্পৰণ, দ্বিঘাত উত্তৰ প্ৰয়োগ কৰিব লাগে যিকোনো এটা। এনেকৈ চোৱা, x² 1 * 1 = 1 হ'লে আমি 1 + 1 কৰি আমি কি পাওঁ 2, 1 + 1 x + 1 = 0, x² - 1 × x x মাইনাছে প্লাছে মাইনাছ x + 1 = 0। ইয়াৰ পৰা কি কমন আহিব x - 1, ইয়াতো 1টো লিখা নহয়, আকৌ -1 এটা কমন আহিলে x - 1 = 0। এতিয়া আকৌ x - 1 কমন, x - 1 = 0। যদি x - 1 = 0 হয়, x = কি হ'ব আমাৰ 1, বা x - 1 = 0 হ'লে x = আমাৰ 1। এটাকে আমি নিৰ্ণয় মূল কি পাম, 1, 1। এইটোৱে আমাৰ এনচাৰ। এতিয়া নেক্সট প্ৰশ্নটো চোৱা। এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা। 5x - 6 4x - 1 2x + 3 3x + 2। কি আছে 5x - 6 / 4x - 1 = 2x + 3 / 3x + 2। এইটো আমি ডাইৰেক্ট
ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম, বজ্ৰগুণন কৰি দিম। কি হ'ব 5x minus 6 into 3x plus 2 আকৌ 2x plus 3 4x minus 1 এইটো 5 ইনটু কৰিম 5 3 জাৰ 15 x into x x স্কয়াৰ আকৌ প্লাস 5 2 জাৰ 10 x আছে আকৌ মাইনাস 6 3 জাৰ 18 x আকৌ মাইনাস প্লাস মাইনাস 6 2 জাৰ 12 আকৌ ইয়াতো আমি একে ইনটু কৰিম 2 2 জাৰ 8 x into x x square minus 2x into 1 2x plus 3 4 jar 12x আকৌ plus minus minus 3 1 jar 3 এতিয়া কিমান হ'ব আমি 15x square plus 10x minus 18x minus 8x minus 12 আকৌ 8x square 8x square minus 2x plus 12x plus 10x minus 3 আকৌ একে একে সলগ ৰাখিব এফালে আনো 15x square plus 8x to এফালে আনিলে কি হ'ব minus 8x আকৌ x square আকৌ minus 8x plus 10x to left side আহিলে কি হ'ব minus 10x আকৌ minus 12 plus minus to এফালে আনিলে আমি minus 3 to plus 3 equal to 0 এটা কিমান হ'ব আমাৰ 15 minus 8x square কিমান হ'বগে 7x square আকৌ minus 8x minus 10x minus 18x আকৌ minus 12 plus 3 minus 9 equal to 0 এতিয়া আমাৰ এইটো দ্বিঘাত সমীকৰণ আহিলে আমাৰ পৰিৱৰ্তন কৰিলো এটা কি কৰিবা ফেক্টৰাইজেশ্যন কৰিম আমি 7 9 জাৰ 63 63 আৰু কি সংখ্যা ইনটু কৰি আমি 63 পাম 21 into 3 63 হ'ব 9 7 জাৰ 63 ইয়াত মাইনাস কৰি আমি কি পাম x ৰ হক 18 টো লাগে ইয়াৰ দুটাৰ কোনটো হ'ব আমাৰ 21 minus 3 টো আমি মাইনাস কৰিলে 18 পাম আমি এটো বহাই দিম 7x square 21 minus 3x minus 9 equal to 0 তারপর 7x square ব্র্যাকেট উঠাই দিম 21x minus minus plus 3x minus 9 equal to 0 কি কমন আহিব আমাৰ ইয়াৰ পৰা 7x যদি আমি কমন আনো x minus 3 হল আকৌ plus 3 এটা কমন আহিলে আমাৰ x minus 3 equal to 0 সদায় ইয়াত যদি x minus 3 হয় ইয়াত আমি x minus 3 হে আমাৰ আহিব লাগিব এতিয়া সব কিমান হ'ব x minus 3 কমন আহিলে 7x plus 3 equal to 0 এতিয়া যদি x minus 3 equal 0 হয় x equal কিমান হ'ব 3 বা 7x plus 3 equal to 0 7x equal to plus এফালে নিলো plus 3 minus হল আকৌ x equal minus 3 by 7 এটাকে নির্ণয় মূল কি হবে আমার 3 minus 3 by 7 comma 3 এটাই আমার অ্যান্সার এর পিছৰ কিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম